হয়, আমি ইতিমধ্যে আপোনালোকে কৈছে যে 1937 চনতে আমাৰ বিদ্যালয়খন স্থাপন হৈছিলে আৰু যেতিয়া প্ৰথম অৱস্থাত স্থাপন হৈছিলে তাত আমাৰ বৰ্তমান যিটো বিদ্যালয়ৰ গৃহ আছে তাৰ সন্মুখত আমাৰ 2 বিঘা মাটি আছিলে। আমাৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আমাৰ প্ৰয়াত লোকনাথ গোস্বামী ছাৰে সেই মাটিখিনি দান দিছিলে আৰু তেতিয়াই স্কুলখন স্থাপিত হোৱাৰ পিছত আমাৰ জেগা কম হোৱাৰ বাবে স্কুলখন ৰাস্তাৰ ইপাৰলৈ লৈ অহা হৈছিলে। ইতিমধ্যে আমাৰ প্ৰায় 13 বিঘামান মাটি এলটমেণ্ট আছে আৰু তাতো 2 বিঘা প্ৰায় 15 বিঘা মাটি আছে, কিন্তু বাস্তৱতে আমি ইমানখিনি পতা পোৱা নাই যদিও আমাৰ এলটমেণ্ট হৈ আছে। আৰু আমাৰ হঠাতে কালি বন্ধবাৰ আছিলে, কোনোবা দুষ্কৃতিকাৰী আহি আমাৰ যিখিনি মানে একেবাৰে অৰিজিনেল আমাৰ বিদ্যালয়ৰ ভেটিটোৰ আধা মাটি কাটি দি পেলাই মানে গোটেই বস্তুখিনি মানে অধিগ্ৰহণ কৰিলে। আমি বিশেষ সূত্ৰে খবৰ পাই আমি আহিলোঁ, আহি গম পালোঁ যে আমাৰ এই বিদ্যালয়তে শিক্ষকতা কৰি যোৱা প্ৰয়াত কনকেশ্বৰ গগৈ ছাৰৰ নাতিনীয়েকে এই দুষ্কাৰ্য কামটো কৰিছে বুলি আমি গম পাইছোঁ। লগত তেওঁৰ পেহীয়েকো জড়িত আছে বুলি গম পালোঁ আৰু আমি লগে লগে বিহপুৰীয়া আৰক্ষী থানাত আমি এজাহাৰ দাখিল কৰিলোঁ আৰু বিহপুৰীয়া আৰক্ষী থানা আমাক সম্পূৰ্ণ সহায় সহযোগ কৰিছিলে, কিন্তু আমি আহি পোৱালে যিহেতু তেওঁলোক ইয়াৰ পৰা গুচি গ'ল, গতিকে আজি আমি ছাত্ৰ একতা সভা আৰু বিদ্যালয় গোটৰ সভা পাতিলোঁ আৰু সেই সভাত আমি সিদ্ধান্ত লৈ আমি আমাৰ মাটিত থকা বেদখল কৰা আমি গোটেই তাঁতিখিনি আমি আজি উঠাই পেলালোঁ আৰু এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকিবলৈ, যিহেতু বিদ্যালয় হৈছে মন্দিৰ, গতিকে এনেকুৱা মন্দিৰৰ মাটি অধিগ্ৰহণ কৰা কাৰ্যালয়ৰ পৰা বিৰত থাকিবলৈ আমি সমূহ বিদ্যালয়ৰ শুভচিন্তকৰ হৈ মই অধ্যক্ষ হিচাপে সকলো পক্ষকে আহ্বান জনাইছোঁ। ইতিমধ্যে আগতেও এনেকুৱা সম্পৰ্কত এবাৰ কিছু মাটি বেদখল হৈছিলে, কিন্তু কালি অহা যিগৰাকী ব্যক্তি তেওঁৰ দেউতাকো এই বিদ্যালয়তে পঢ়া আছিলে আৰু এই বিদ্যালয়ৰ মাটি সম্পৰ্কত আমি একো ওজৰ আপত্তি নকৰোঁ বুলি বিদ্যালয়ত মাফ খুজি থৈ গুচি গৈছিলে। গতিকে দুখ পাইছোঁ আৰু আমি দুখ পোৱা নাই। এই অনুষ্ঠানটো একেবাৰে বিহপুৰীয়া অঞ্চলৰ লখিমপুৰ জিলাৰ দ্বিতীয় হয়তো বিদ্যালয় হ'ব। গতিকে এনেকুৱা এখন ঐতিহ্যমণ্ডিত বিদ্যালয়ত এনেকুৱা বেদখল হোৱাটো সমাজৰ কাৰণেও চিন্তনীয় বিষয় হৈছে। মই প্ৰাক্তন অধ্যক্ষ হিচাপে এই দুষ্কৃতিকাৰীসকলক মানে তেওঁলোকৰ মনোভাৱবিলাক পৰিৱৰ্তন কৰিবলৈ আহ্বান জনাইছোঁ আৰু আমাৰ বিদ্যালয়ৰ মাটিখিনি যেন কোনেও বিদ্যালয়ৰ মাটিয়ে নহয় বিদ্যালয়ৰ সম্পত্তিৰ ওপৰতো কোনেও যেন বেয়া চকু নিদিয়ে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।